শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সন্মুখৰ পৰাই বিক্ৰী কৰা নৱজাতক শিশুটিক উদ্ধাৰ জয়সাগৰ আৰক্ষী আৰু শিশু কল্যাণ সমিতিয়ে অভিযান চলাই চৰাইদেউ জিলাৰ সাপেখাতিৰ পৰা উদ্ধাৰ কৰে শিশুটিক সবিতা গগৈ চাংমাই আৰু ফনুৰঞ্জন চাংমাই নামৰ এহাল নিসন্তান দম্পতীৰ ঘৰৰ পৰা উদ্ধাৰ কৰে শিশুটিক ধনৰ বিনিময়ত প্ৰীতি গগৈ নামৰ মহিলাগৰাকী তেওঁৰ মাতৃ ভানু গগৈ বৌয়েক জানমণি গগৈয়ে দুগৰাকী আশা কৰ্মীৰ সহযোগত বিক্ৰী কৰিছিল সদ্যজাত শিশুটি অন্যহাতে এই ঘটনাৰে জড়িত হৈছে 5 গৰাকী আশা কৰ্মী ধনৰ ভাগ এই আশা কৰ্মীসকলেও লাভ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ইতিমধ্যে আটক কৰিছে দুগৰাকী আশা কৰ্মী বাকি 3 গৰাকীৰ বিৰুদ্ধেও বৰ্তমান অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট লেংডন বাতৰি জয়সাগৰ অসামৰিক চিকিৎসালয়ৰ পৰা 25 তাৰিখে এটা ল'ৰা শিশু জন্ম হৈছিলে ল'ৰাটোৰ সাপেখাতি অঞ্চলৰ এটা পৰিয়ালে ল'ৰাটো ইয়াৰ পৰা কিনি লৈ গৈছে বুলি আমি গম পাই পেলাই শিৱসাগৰ থানা জয়সাগৰ আৰক্ষী চকী আৰু শিশু কল্যাণ অফিচৰ যৌথ সহযোগত আমি সাপেখাতিৰ পৰা কালি কেঁচুৱাটো উদ্ধাৰ কৰিব পাৰিছোঁ ল'ৰাটো সাবিত্ৰী গগৈ চাংমাই ঘৰৰ আৰু ফনুৰঞ্জন চাংমাই ঘৰৰ পৰা আমি উদ্ধাৰ কৰি আমি তাক যিটো আমাৰ আছে চেণ্টাৰ তালৈ প্ৰেৰণ কৰিছোঁ এই কাৰ্যটোত মানে আমি 5 গৰাকী আশা কৰ্মীৰ ভিতৰত 2 গৰাকী আশা কৰ্মী আমি আটক কৰিবলৈ সক্ষম হৈছোঁ আৰু 3 গৰাকী আমি আশাবাদী আজিৰ ভিতৰত আমি তেখেতলোকক আটক কৰিব পাৰিম জয়সাগৰ আৰক্ষী চকীয়ে আশাগৰাকী যিগৰাকীয়ে পইচাৰ লেনদেনত প্ৰথম প্ৰেগনেণ্ট হৈ থকাৰ পৰা তেখেতে সহযোগ কৰিছিলে পৰিয়ালটোৰ লগত কেঁচিয়াতে যেতিয়া দিছিল আমি গম পাইছিলোঁ ইগৰাকী আশাই আমাক কৈছিলে ফোন নাম্বাৰ এটা দিয়া আছিলে কেঁচুৱাটোৰ আইতাকৰ হাতৰ পৰা আমি ফোন নাম্বাৰটো লৈছিলোঁ আশাগৰাকী লৈ পেলাই আমি কালি যৌথভাৱে সেই সাপেখাতিৰ এটা ভিতৰুৱা অঞ্চলৰ পৰা কেঁচুৱাটো উদ্ধাৰ কৰিছোঁ আশাগৰাকী শিৱসাগৰৰ মনোৱাৰা বেগম হ'ল হাতীপুখ অঞ্চলৰ তাৰ আশা কৰ্মী আৰু ইগৰাকী হ'ল ৰেশ্মা তাঁতী তেখেত হ'ল নাজিৰাৰ আৰু ইগৰাকী আমি তাৰে হয় নাজিৰাৰে হয় কিমান টকাৰ মানে আমি আগতে ইয়াৰ তেওঁলোকে কোৱাৰ মতে আমাক ৭৫,০০০ বুলি কৈছিলে কিন্তু কালি পৰিয়ালটোৱে কোৱা মতে আমাক ২৫,০০০ বিক্ৰী হ'ল কিন্তু সেই ২৫,০০০ নহয় প্ৰতিগৰাকী আশাই এটা অংশ পাইছিলে বেলেগ অংশ পাইছিলে পৰিয়ালটো ২৫,০০০ তেখেতৰ নৌবেকৰ হাতত ২৫,০০০ টকা এটা দিয়া বুলি আমাক সদৰি কৰিছে হয় এই পৰিয়ালটো আমাৰ তদন্ত হ'ব আৰক্ষী আমাৰ ওপৰৰ পৰা তদন্ত হ'ব হয় আমাৰ ওচৰত আমাৰ হাতীপুখৰ যিগৰাকী আশা কৰ্মী আমি মনোৱা বেগম প্ৰথমতে তেখেতলোকক আটক কৰিছিলে তেখেতে আমাক এটা কথা স্পষ্ট কৰি দিছিলে যে অবিবাহিত ছোৱালী এইটো প্ৰথম কেছ কিন্তু বিবাহ হোৱা ছোৱালী সৰু ছোৱালীৰ এনেকুৱা কেছ বহুত আছে তেখেতে নিজেই কৰিছে এই কথাটো অকণমান হোৱাৰ পাছত এই কথাটো আমি তদন্ত আগবঢ়াই ভাল হ'ব নাবালিক ছোৱালীৰ তেখেতে কেঁচুৱা জন্ম হোৱাৰো তেখেতৰ কৰিছে তথ্য তেখেতৰ হাতত আছে হয় ইয়াক 25 জুনত তেখেতলোকে কেঁচুৱাটোক ডিছচাৰ্জ কৰা নাছিলে হস্পিটেলৰ পৰা পলাই আহি হস্পিটেলৰ ফ্ৰণ্টৰ পৰা তেখেতলোকে এখন গাড়ীত তুলি লৈ গুচি গৈছিলে